Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্ট এছকে ইউটিউব চেনেলত। চৰাইদেউ ডিস্ট্ৰিক্ট জুডিচিয়াৰী পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। যদি এই ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব পাৰে। লগতে এই ভিডিঅ'ৰ ডেসক্ৰিপচনত জব এলাৰ্ট এছকে WhatsApp গ্ৰুপৰ লিংকটো আপুনি চেক কৰিব পাৰিব। তাৰ পৰা আপুনি ডাইৰেক্টলি মোক WhatsAppত কন্টাক্ট কৰিব পাৰিব। তো আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চৰাইদেউ জুডিচিয়াৰী requirement 2025 organization notification to তাৰ details খিনি আপুনি এই ভিডিঅ চেক কৰিব পাৰিব। requirement overview খিনি চাই লওক। organization চৰাইদেউ ডিস্ট্ৰিক্ট জুডিচিয়াৰী আসামৰ পৰা আহিছে notification টো। যত আপোনাৰ পোষ্ট নেম দি আছে ড্ৰাইভাৰ এণ্ড প্ৰসেছ সাৰ্ভাৰৰ কাৰণে আছে পোষ্ট খিনি। এপ্লাই যেটো মোড হয় আপুনি অফলাইন কৰিব লাগিব, আপুনি বাই পোষ্টত কৰিব পাৰে বা আপুনি जो drop box আছে তাতে আপুনি সাবমিশন কৰি থৈ পাৰে। তাৰ কাৰণে আপুনি ভিজিট কৰিব লাগিব যেটো চৰাইদেউ ডিস্ট্ৰিক্ট জুডিচিয়াৰী যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে আপুনি এড্ৰেছটো পাই যাব। লগতে আপোনাৰ ডিটেইলছটো মই এটা প্ৰভাইড কৰি দিম। তাতে যেটো এড্ৰেছ আছে অফিচিয়েল এড্ৰেছটো তাতে আপুনি ভিজিট কৰিব এণ্ড ড্ৰপ বক্সত যাই কিনে আপুনি সাবমিট কৰি থৈ পাৰিব। এণ্ড যদি আপোনাৰ ডিসটেন্স থাকে আপুনি বাই পোষ্টটো কৰি দিব পাৰে এপ্লাইটো। জব লোকেশনটো আপোনাৰ চৰাইদেউ ডিস্ট্ৰিক্টত হ'ব আৰু এটো আসামত হয় জব লোকেশনটো। ভ্যাকেন্সি ডিটেইলছ খিনি দি আছে। ড্ৰাইভাৰৰ কাৰণে আছে আপোনাৰ 1 পোষ্ট আৰু প্ৰসেছ সাৰ্ভাৰৰ কাৰণে 1 পোষ্ট আছে, আপুনি এপ্লাই কৰিব পাৰিব। যদি আপুনি ইন্টারেস্টেড হয় এডুকেশনাল কোয়ালিফিকেশনটো আপুনি চেক কৰিব কাৰণ এপ্লাই কৰাৰ আগতে আপুনি এডুকেশনাল যেটো কোয়ালিফিকেশন আছে এখিনি আপুনি চেক কৰিব লাগিব। যদি আপুনি ক্লাছ 10 यानी कि যদি আপুনি HSLC কমপ্লিট কৰিছে বা গ্ৰেজুৱেট হয় আপুনি মানে গ্ৰেজুৱেচনটো কমপ্লিট কৰিছে যে কোনো ৰেকগনাইজড বোৰ্ড বা ইউনিভাৰ্সিটিৰ পৰা তেতিয়াহলে আপুনি পোষ্টৰ কাৰণে এলিজিবল হ'ব। লগতে বিচাৰে যে আপোনাৰ যদি ড্ৰাইভাৰ পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰে তেতিয়াহলে আপোনাৰ ড্ৰাইভিং যেটো লাইসেন্স হয়তো আপোনাৰ কম্পালসৰি থাকিব লাগিব। এজ লিমিট খিনি চাই লওক। মিনিমাম এজ বিচাৰিছে 18 ইয়াৰ্স হলে আপুনি পোষ্টৰ কাৰণে এলিজিবল হ'ব এপ্লাই কাৰণে আৰু মেক্সিমাম 40 ইয়াৰ্স লৈকে এপ্লাই কৰিব পাৰিব। এজ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব এজ পাৰ দা গভৰ্নমেন্ট যেটো ৰুলছ আছে এই হিচাপত দিয়া আছে। যদি আপুনি SC ST ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 5 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশন পাব। যদি আপুনি OBC বা MOBC ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 3 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশন পাব। যদি আপুনি PWBD ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 10 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশন পাব। যেটা আপোনাৰ এজ পাৰ দা গভৰ্নমেন্ট যেটো ৰুলছ আছে এই হিচাপত ফলো কৰা হ'ব। পে স্কেল এণ্ড স্যালাৰি যদি আপুনি পোষ্ট খিনি কাৰণে এপ্লাই কৰে তাতে আপোনাৰ স্যালাৰি যেটো স্কেল হৈ দি আছে 14 ৰ পৰা 70,000 লৈকে আপুনি ৰিসিভ কৰিব। লগতে আপোনাৰ গ্ৰেড পে থাকিব এণ্ড আদাৰ এলাউন্সেছ খিনি আপুনি ৰিসিভ কৰিব এজ পাৰ দা গভৰ্নমেন্ট যেটো ৰুলছ আছে সেই হিচাপত আপোনাক প্ৰভাইড কৰা হ'ব। এপ্লাই কৰোতে আপুনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে। জিৰো ফি আপোনাৰ এপ্লিকেশনটো আপুনি সাবমিট কৰিব পাৰিব। সিলেকশন প্ৰসেছত আপোনাৰ written exam হ'ব, skill test হ'ব and আপোনাৰ documents verification হ'ব। এইখিনি প্ৰসেছত আপোনাৰ যেটো সিলেকশন হেতু কমপ্লিট কৰা হ'ব। এপ্লাই কৰোতে আপুনি কিছুমান ডকুমেন্টস আপোনাৰ লাগা হ'ব। তাতে আপোনাৰ পাসপোর্ট সাইজ ফটোগ্ৰাফ লাগিব, সেলফ এটাস্টেড এডুকেশনাল কোয়ালিফিকেশন মানে আপুনি যদি এপ্লাই কৰিব হেতু সময়ত আপোনাৰ যেটো এডুকেশনাল কোয়ালিফিকেশন সাৰ্টিফিকেট মাৰ্কশিট খিনি আছে আপুনি জেৰক্স কৰিব। লগতে আপুনি তলত সেলফ এটাস্ট কৰি কিনে ডকুমেন্টস খিনি এটা ইনভলভত ভৰাই ল'ব। নেক্সট আপোনাৰ এজ প্ৰুফ এটা দিব লাগিব। নেক্সট কাষ্ট সাৰ্টিফিকেট যদি আছে আপোনাৰ তাত আপুনি তাতে দিব লাগিব। নেক্সট আপোনাৰ এমপ্লয়ী এক্সচেঞ্জ যেটো ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট হয় এটা আপুনি দিব লাগিব। নেক্সট আপোনাৰ ভ্যালিড ড্ৰাইভিং লাইসেন্স দিব লাগিব। হেকিনে আপুনি এটা ইনভলভ কাপত ভৰাই কিনে তাতে বাই পোষ্টটো কৰি দিব পাৰে যেটো এড্ৰেছ দি আছে। নহলে আপুনি তাতে যাই কিনে যেটো ড্ৰপ বক্স আছে তাতে আপুনি সাবমিশন কৰি থৈ পাৰিব। এইখিনি ডকুমেন্টস আপুনি দিব। লগতে আপোনাৰ ষ্টেণ্ডাৰ্ড ফৰ্মটো আপুনি ফিল আপ কৰিব। যদি আপোনাৰ তাত ষ্টেণ্ডাৰ্ড ফৰ্মটো নাই আপুনি জব এলাৰ্ট এছকে যেটো পৰ্টেল হয় আমাৰ এটাতে ভিজিট কৰিব পাৰে আপুনি বা আমাৰ এইটো ভিডিঅৰ কমেন্ট সেকশনত কমেন্ট কৰিব পাৰে বা WhatsAppত আপুনি ডাইৰেক্টলি মোক মেছেজ কৰিব পাৰে। তাতে মই আপোনাক প্ৰভাইড কৰি দিম। বা যদি আপুনি পৰ্টেলত ভিজিট কৰে তাতে আপুনি ডাউনলোড ফৰ্ম অপচনটো পাই যাব। তাৰ পৰা আপুনি ষ্টেণ্ডাৰ্ড ফৰ্মটো ডাউনলোড কৰি কিনে কেয়াৰফুলি ফিল আপ কৰিব এণ্ড তাতে ৰিকুৱাৰমেন্ট ডকুমেন্টস খিনি এটাচ কৰি কিনে আপুনি তাতে সাবমিট কৰিব পাৰিব বা বাই পোষ্টটো কৰি দিব পাৰিব। ইম্পৰ্টেন্ট ডেটস খিনি চাই লওক। এডভাৰটাইজমেন্টটো পাবলিছ হৈছে 18 ছেপ্টেম্বৰ 2025 ত। এপ্লিকেশন স্টাৰ্ট হৈছে 27 ছেপ্টেম্বৰ 2025 ৰ পৰা। তো আপোনাৰ লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব 24 অক্টোবৰ 2025 লৈ কিনে লাষ্ট ডেটটো যেটো দি আছে তাৰ আগতে আপুনি যদি ইন্টাৰেস্টেড তাৰ আগতে এপ্লাই কৰি ল'ব। এটা চাই লওক হাউ টু এপ্লাই কেনেকৈ আপুনি এপ্লাই কৰিব। তো এপ্লাইৰ কাৰণে আপুনি ডাউনলোড কৰিব লাগিব যেটো আসাম গ্ৰেজুৱেট পাৰ্ট 1 ষ্টেণ্ডাৰ্ড ফৰ্ম হয় এইটো আপোনাৰ ঠিক আছে। এইটো আপুনি ডাউনলোড কৰি ল'ব। অলৰেডি ক'ৰ পৰা কেনেকৈ পাব এইখিনি ডিটেইলছ মই আপোনাক প্ৰভাইড কৰি দিলোঁ।
আপুনি এটো ফিল আপ কৰিব লাগিব কেয়াৰফুলি নেক্সট আপুনি এটাচ কৰিব লাগিব যিখিনি ডকুমেন্টছৰ কথা গলো আৰু তাতে আপুনি সেলফ এটাচ কৰি দিব ঠিক আছে নেক্সট আপুনি লিখিব লাগিব যেটো আপুনি এপ্লাই কৰিব যেটো পোষ্টৰ কাৰণে তাৰ ওপৰত যেটো ইনভলভমেন্ট খাপ থাকিব মানে ইনভলভমেন্টৰ ওপৰত আপুনি লিখিব লাগিব কোনটো পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰি আছে এটা পোষ্ট নেমটো আপুনি তাতে ফিল আপ কৰি মানে লিখি দিব আপুনি হ্যান্ড রাইট বা টাইপিং কৰি আপুনি লিখি দিব পাৰিব তাতে লিখি দিব নেক্সট আপুনি যেটো এপ্লিকেশন ফৰ্ম হয় এটা আপুনি বাই পোষ্ট বা ড্ৰপ বক্সত আপুনি তাতে যাই কিনে ভিজিট কৰি থৈ পাৰে যেটো অফিস হয় ডিস্ট্ৰিক্ট এন্ড সেকশন জাজ যেটো চৰাইদেউ আসামত আছে এটো লোকেশনত আপুনি ভিজিট কৰিব পাৰে আৰু তাতে আপুনি সাবমিট কৰি থৈ পাৰে তো এপ্লিকেশনৰ যিখিনি ডেট দিয়া আছে যেটো লাষ্ট ডেট দিয়া আছে তাৰ আগতে আপুনি পাৰিলে আপোনাৰ এপ্লিকেশনটো আপুনি সাবমিট কৰিব এন্ড সাবমিট কৰাৰ পিছত যিখিনি আপডেট আছে সেইখিনি আপুনি অফিচিয়েল ওয়েবসাইটত আপুনি চেক কৰি থাকিব তাতে আপডেট কৰি দিয়া হ'ব আপোনাৰ সিলেকশন যেটো শৰ্টলিস্টেড ক্যান্ডিডেট হবে ইহতকে বাকি সিলেকশন প্ৰসেছৰ কাৰণে মাতা হ'ব আৰু বাকি স্টেপখিনি কৰোৱা হ'ব ইম্পৰ্টেন্ট যিখিনি লিংক আছে মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম যদি এটো ৰিকোয়াৰমেন্ট ৰিলেটেড কোনো কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব লগতে জবেলাৰ স্কৰ WhatsApp গ্ৰুপৰ পৰা আপুনি ডাইৰেক্টলি মোক মেসেজ কৰিব পাৰিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে মই আজিৰ ভিডিও ইমানতে সামৰিছো